ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ৰাশিফল ভিডিঅ'টো হৈছে 2025 চনৰ জুলাই মাহৰ আজি 10 তাৰিখ। আজি গুৰু পূৰ্ণিমা। আজি বাৰ হ'ব বৃহস্পতিবাৰ, অসমীয়া আহাৰ মাহৰ আজি 25 তাৰিখ। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, তাৰপিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব ইন্দ্ৰ যোগ, তাৰপিছতে বৈদ্যুতিক যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি ধনু ৰাশি। আজি জন্মত ধনু ৰাশি, সত্ৰীয় বন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰ্ণৰ দুখ নাই যোগিনী বায়ুকোণত। সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্ত সময় হ'ব 6:14 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি গুৰু পূৰ্ণিমাৰ দিনা দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ মনৰ পৰা বিশেষকৈ কিছুমান সিদ্ধান্ত ল'ব পাৰিব। বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলৰ মনটো হৈছে পবিত্ৰ। এই ৰাশি জাতক জাতিকাসকলে সদায় সৎ পথত চলি ভাল পায়। সেইদৰে বিশেষকৈ আজি আপোনালোকৰ চিন্তাধাৰা ইতিবাচক আহিব বুলি কৈছে। চিন্তাধাৰাত বেছিভাগ কাম নিজে কৰাৰ অভ্যাস আপোনালোকৰ থাকিলে আজিৰ দিনটোত সফলতা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় ল'লে আপোনালোকৰ বাবে ভাল হ'ব। যিকোনো বিশেষকৈ আপোনালোকৰ পেণ্ডিং বা ঋণ লোৱাৰ যি পে'মেণ্ট পাবলৈ এই সময়খিনি অনুকূল সময় বুলি কৈছে। একে সময়তে যিকোনো ঠাইতে বিনিয়োগ কৰোঁতে বা ঋণ দিওঁতে আনুষংগিক দিশবোৰৰ বিষয়ে কিন্তু চিন্তা কৰক। সেই দিশখিনিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। ক'ৰবাত টকা পইচা দিব বিচাৰিছে বা ঋণ দিব বিচাৰিছে কাৰোবাক, যিখিনি আপোনালোকৰ আশে পাশে দিশবোৰ চাব লাগে বা কথা বতৰাখিনি গুৰুত্ব দিব লাগে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। চিন্তা কৰিহে আগবাঢ়ক। পুৰণি নেতিবাচক কথাবোৰে সম্পৰ্কত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ যদি কিবা এটা আপোচ কৰিবলগীয়া হয় তেন্তে কৰক বুলি কৈছে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আভ্যন্তৰীণ যি ব্যৱস্থা, ভিতৰুৱা যি ব্যৱস্থা ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্ম ব্যৱস্থা উন্নতি হ'ব। এটা গুৰুত্বপূৰ্ণ আদেশ অহাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ ক্ষেত্ৰত, বা কিবা এটা ভাল অপৰচুনিটি পোৱাৰ সম্ভাৱনা আছে। নিজতকৈ বা নিজৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব। আজি কাৰ্যালয়ত সমন্বয় বজাই ৰাখিব লাগিব। সহকৰ্মী বা উচ্চপদস্থ বিষয়ৰ পৰা সহায় আপোনালোকে লাভ কৰিব। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহৰ কিন্তু যত্ন লোৱাটো প্ৰয়োজন আছে, দায়িত্ব বুলি কৈছে। আজি কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে লাভজনক হ'ব। বহু ধৰণৰ উৎকৃষ্ট তথ্য লাভ কৰা হ'ব পাৰে বুলি কৈছে। ঘৰ আৰু ব্যৱসায় দুয়োটাতে উপযুক্ত সমন্বয় থাকিব, বুজাবুজি থাকিব বুলি কৈছে। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ থাকে, কিছুমান কাম কাজ আপোনালোকৰ কৰিবলগীয়া আছে, সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব বা সাৱধানতাৰ অৱলম্বন কৰিলে উপকৃত হ'ব বুলি কৈছে। একে সময়তে পৰিয়াল সম্পৰ্কীয় কাম কাজত অত্যধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিয়ালত আপোনালোকৰ খৰচ পাতি বৃদ্ধি হ'ব। কিবা ঘৰখনৰ কামতে হওক, নিজৰ পাৰ্চনেল কিছুমান বস্তু কিনাৰ বাবেই হওক, মুঠৰ ওপৰত আপোনালোকৰ খৰচ পাতিবোৰ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মেঘ ৰাশি জাতক জাতিকাসকলে। সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব। অপ্ৰয়োজনীয় খৰচৰ পৰা কিন্তু আপোনালোকে আঁতৰি থাকিব লাগিব বা বন্ধ কৰিব লাগিব। এই সময়খিনিত কৈছে যে অৰ্থাৎ আজিৰ দিনটোত কথা কওঁতে কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে সাৱধান হওক। যিকোনো ঠাইতে কথা কওঁতে সাৱধান হ'ব লাগিব, যাতে নেতিবাচক শব্দ, বেয়া শব্দই বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বৰ্তমান মেঘ ৰাশি জাতক জাতিকাসকলে শিথিল হৈ থকাটো বা ধৈৰ্য ধৰি থকাটো কিন্তু প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি কোনো সম্প্ৰসাৰণৰ পৰিকল্পনা চলি আছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়। ব্যৱসায় ক্ষেত্ৰত যদি নতুন পৰিকল্পনা আছে সেইখিনি কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময়। বিপণন সম্পৰ্কীয় কামত এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। আজি বিত্তৰ সম্পৰ্কীয় কাম বা যিকোনো ফাইল প্ৰস্তুত কৰাৰ সময়ত নিয়োজিত যিসকল লোক আছে অতি সাৱধান হ'ব লাগে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ জীৱনসংগী বা আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক আচৰণ, ইজনক সিজনক সহায় কৰে যি আচৰণ বা তেওঁলোকৰ যি সহযোগিতাৰ যি আপোনালোকৰ মনোভাৱ, আপোনালোকৰ মাজত থকা যি সহযোগিতাৰ যি মনোভাৱ, বিশেষকৈ সেই ধৰণৰ মনোভাৱে আপোনালোকৰ বহু সমস্যাৰ সমাধান কৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কেও পাৰিবাৰিক অনুমোদন কিছু লোকে লাভ কৰিব পাৰে। বিবাহৰ শিখৰত উপনীত হোৱাৰ সুযোগ থাকিব। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইতিবাচক হৈ থাকক আৰু
মনোবল কিন্তু উচ্চ কৰি ৰাখক বুলি কৈছে। স্বাস্থ্য ভালে হ'ব, চৰ্দি কাহ আদি সমস্যাৰ ক্ষেত্ৰত অসাৱধান নহ'ব, খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। আজি গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই ৰাশি জাতক জাতিকাসকলৰ মনটো সদায় পবিত্ৰ মনৰ। এই ৰাশি জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ কথা, নিজৰ কেৰিয়াৰৰ প্ৰতি বহুত বেছি গুৰুত্ব দিয়ে বুলি কৈছে। এই ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোতো নিজৰ ব্যৱসায় বা নিজৰ কেৰিয়াৰৰ প্ৰতি বহুত বেছি বিশেষকৈ সচেতন হৈ থাকিব। হঠাৎ কিন্তু আপোনালোকৰ কিছু জটিল কাম আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে। সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সম্পৰ্কীয় কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ আশাবাদী আৰু উল্লাসিত ব্যক্তিত্বই আপোনাৰ উন্নতিত সহায় কৰিব। যেতিয়া আপুনি কিবা এটা বস্তুৰ প্ৰতি আশা কৰিব, পাবৰ বাবে চেষ্টা কৰিব, তাৰ বাবে আপুনি কষ্ট কৰিব আৰু সেই কষ্ট অনুসৰি আপোনালোকে নিজৰ উন্নতিত বা সেই সমস্যাখিনি বা সেই যি আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ভাই ভনীৰ লগত সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব বুলি কৈছে। একে সময়তে আজি কোনো প্ৰত্যাহ্বানৰ বাবে মনোবল কমি যাবলৈ নিদিব। কিবা এটা সমস্যা আহিছে, প্ৰব্লেম হৈছে, সেই সমস্যাখিনিৰ ক্ষেত্ৰত নিজৰ যি মনৰ যি শক্তি কমি যাবলৈ নিদিব, ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজৰ মনটোক আৰু সেই সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিবলৈ আপোনালোকে বৰ্তমান সময়ত চেষ্টা কৰা উচিত। তেওঁলোকৰ লগত কিছু সময় কটাওক বুলি কৈছে। আজি আপুনি মানসিক চাপ আৰু অস্থিৰ হৈ পৰিব পাৰে। এই সময়ত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, নিজৰ চিন্তাধাৰাত পজিটিভিটি আনিব লাগিব, ইতিবাচক চিন্তাবোৰ আনিব লাগিব। এই সময়ত নিশ্চয়কৈ কোনোবা নিৰ্জন বা আধ্যাত্মিক স্থানলৈ গৈও আপোনালোকে মানসিক শান্তি পাব বুলি কৈছে। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত বৃষ ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দিব। আজি আপোনালোকৰ পেছাদাৰী কাম কাজৰ ক্ষেত্ৰত গোপনীয়তা ৰখাটো গুৰুত্বপূৰ্ণ। এই সময়ত আপুনি আপোনালোকৰ কষ্ট অনুযায়ী উৎকৃষ্ট ফলাফল পাব। আপুনি লোৱাৰ কামত আজিৰ দিনটো নিশ্চয়কৈ সফলতা লাভ কৰিব। কাৰ্যালয়ত আভ্যন্তৰীণ যি ৰাজনীতিৰ বাবে সমস্যা হ'ব পাৰে কিছু লোকৰ, আজি বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় আৰু মধুৰতা থাকিব। কোনো আত্মীয়ৰ ঘৰত অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণ আদিও পাব পাৰে বুলি কৈছে। নিজৰ ইচ্ছা অনুযায়ী দিনটো কটালে শাৰীৰিক আৰু মানসিক শক্তি আৰু প্ৰাণ শক্তি থাকিব বুলি কৈছে। আপুনি সুস্থ অনুভৱ কৰিব। ইতিবাচক মানুহ, ভাল মানুহ আৰু কাম কাজৰ সৈতে কিছু সময় কটালে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনালোকৰ যিকোনো দুৰ্বলতা দূৰ কৰিব পাৰিব। যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা প্লেনিং কৰিব লাগিব। পৰিকল্পনা কৰক আৰু ফৰ্মেট তৈয়াৰ কৰি যদি আপোনালোকে কামখিনি কৰে, কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব, অৰ্থাৎ ভুলবোৰ কমকৈ হ'ব। যেতিয়া এটা ছিষ্টেমত কাম কৰিব, এটা পদ্ধতিগতভাৱে কামখিনি কৰিব, ডিচিপ্লিনভাৱে যেতিয়া কামখিনি কৰিব, ভুল হোৱাৰ চান্সটো কম থাকিব। প্ৰতিটো পৰিস্থিতিৰ ক্ষেত্ৰতে বিশেষকৈ শান্ত হৈ থাকক। কি হৈছে প্ৰথমতে পৰিস্থিতি বুজিবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ নীতিৰ সৈতে কোনো ধৰণে আপোচ নকৰিব। এই সময়ত অপ্ৰয়োজনীয় খৰচো আপোনালোকৰ আহিব পাৰে, গতিকে অপ্ৰয়োজনীয় খৰচবোৰো নিয়ন্ত্ৰণত ৰাখিব লাগিব। একে সময়তে মানসিক শান্তি পাবলৈ নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটালে ভাল হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান ইতিবাচক পৰিৱৰ্তন ঘটিছে। আজি গ্ৰহৰ অৱস্থান ইতিবাচক পৰিৱৰ্তন হৈছে। বিশেষকৈ এই সময়খিনিত ব্যৱসায়ত লাভজনক পৰিস্থিতি থাকিব, কিন্তু সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকৰ বিৰুদ্ধে কিন্তু ষড়যন্ত্ৰ কৰিব পাৰে। সচেতন হৈ থাকিব লাগিব, পৰিস্থিতি বুজিব লাগিব বুলি কৈছে। চৰকাৰী ভ্ৰমণ সম্ভৱ কিছু লোকৰ। স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। সঠিক সমন্বয় থাকিলে, বুজাবুজি থাকিলে, আণ্ডাৰষ্টেণ্ডিং থাকিলে বিশেষকৈ ঘৰৰ যি পৰিৱেশটো ইতিবাচক হৈ থাকিব, ভাল হৈ থাকিব বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙিৰ বিষ বা সংক্ৰমণৰ সমস্যা হ'ব পাৰে। কিছু মূৰৰ বিষ, ভাইৰেল জ্বৰ হ'ব পাৰে। অসাৱধান বৰ্তমান সময়ত নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। ইতিবাচক চিন্তা আপোনালোকে মনত ৰাখিব, পজিটিভ হৈ থাকিব, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। জয় মা লক্ষ্মী। মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ ব্যক্তিগত কামত অধিক মনোযোগ দিব লাগিব।
ঘৰখনত নিজৰ পাৰ্চনেল লাইফত যদি কিবা এটা সমস্যা বহুত বেছি অশান্তি দি আছিল সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব প্ৰব্লেম হৈছে প্ৰব্লেমখিনি সলিউশন বিচাৰিব লাগিব সমস্যা হৈছে সমস্যাখিনি সমাধান বিচাৰিব লাগিব অৰ্থাৎ নিজৰ বিষয় চিন্তা কৰি নিজৰ বাবে কাম কৰিব লাগিব আজি কাৰণ এই সময় আপোনালোকৰ প্ৰতিভা আৰু আপোনালোকৰ সামৰ্থ্যৰ বৃদ্ধিৰ বাবে অতি উপযুক্ত আজি আপোনালোকৰ অৱদান পৰিয়ালৰ কাম কাজতো থাকিব আৰু সেইখিনি দৰকাৰ আছে সেইখিনি প্ৰয়োজন আছে আজি পাৰিবাৰিক বিষয়ত কিন্তু কৈছে যে ধ্যানো ৰাখিব লাগিব সৰু সৰু কথাক লৈ কিন্তু ঘৰৰ মানুহখিনিৰ মাজত লঘু কাজিয়া বা সৰু সৰু কাজিয়াৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে আজি কোনো আত্মীয়ৰ লগত জড়িত যিকোনো অপ্ৰীতিকৰ খবৰে কিন্তু কিছু লোকক অৰ্থাৎ আপোনালোকক বিশেষকৈ বিচলিত কৰিব পাৰে বৰ্তমান সময়ত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে একে সময়তে দূৰৰ অঞ্চলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপনৰ বাবে এই সময়খিনিও কিন্তু অনুকূল বুলি কৈছে আজি ব্যৱসায়িক সম্পৰ্কে যিকোনো চৰকাৰী বিষয় সমাধানৰ ক্ষেত্ৰত আপুনি বিষয়সকলৰ পৰা সহায় লাভ কৰিব সাপোৰ্ট পাব বুলি কৈছে গতিকে এই বিষয় গুৰুত্ব সহকাৰে গুৰুত্ব দিয়ক বুলি কৈছে চাকৰি কামত বা চাকৰিয়াল যিসকল লোক আছে তেওঁলোকে নিজৰ কামত অসাৱধান হ'ব নালাগে অন্যথা উচ্চপদস্থ বিষয়সকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে বা কথা শুনিবলগীয়াও তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন বা পৰিৱেশ ক্ৰিয়েট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙিয়াতে আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে সেইখিনি যদি আপোনালোকে কয় নিজৰ যি প্ৰব্লেম হৈছে সমস্যাখিনি শ্বেয়াৰ কৰিলে নিশ্চয়কৈ ইয়াৰ সমাধানো আপোনালোকে লাভ কৰিব বুলি কৈছে অত্যধিক মানসিক চাপ বেছি আপোনালোকে চিন্তা কৰি থাকিলে বা মানসিক চাপ আৰু উদ্বেগৰ বাবে কিছু লোকৰ বৰ্তমান আপোনালোকৰ সমস্যা হ'ব পাৰে গেছ এচিডিটি সমস্যাবোৰ বাঢ়িব পাৰে আজি গতিকে নিজৰ সময় কিছু সময় বিশেষকৈ আপোনালোকৰ যোগাসন আৰু ধ্যান কৰিলে বহু পৰিমাণে সকাহ পোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ সহায়ত বিশেষকৈ কামৰ যি বুজা লঘু হ'ব কামবোৰ যেতিয়া বেছি হৈ থাকিব তেতিয়া আপোনালোকৰ আত্মীয়বৰ্গৰ পৰা যেতিয়া সহায় বা ঘৰৰ মানুহখিনিৰ পৰা কিছু ছাপোৰ্ট বা সহায় পাব সেইখিনি অলপ ইজি হ'ব বুলি কৈছে আৰু বিশৃংখল ৰুটিনত কিছু স্থিৰতাই সকাহ দিব বুলি কৈছে আজিৰ দিনটোত আপুনি এটা বিশেষ বিষয় তথ্য আহৰণৰ ক্ষেত্ৰত কটাব লাগে জানিবৰ বাবে ইচ্ছা আপোনালোকে কৰিব লাগে অভিজ্ঞতা কেনেকৈ আহৰণ কৰিব সেই অভিজ্ঞতাখিনি বা আপোনালোকৰ যি নলেজ সেইখিনি আপোনালোকৰ আগন্তুক দিনত বহুত বেছি সহায় কৰিব কিবা এটা শিকিবৰ সুবিধা পালে নিশ্চয়কৈ শিকক এই সময়ত আপোনালোকৰ ব্যক্তিত্ব উত্থানৰ বাবে কিছু নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে আয়কৰ ঋণ আদিৰ লগত জড়িত কিছু হেঁচা আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এইবোৰ কাম তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক আজি শিশুৰ বা ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগৰ ওপৰতো কিন্তু চকু ৰখাটো প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত চলি থকা বাধাৰ পৰা কিছু সকাহ পাব বুলি কৈছে যি ধৰণৰ সমস্যা যি ধৰণৰ বাধাৰ সেইখিনিৰ পৰা সকাহ পাব আৰু আপোনালোকৰ কামবোৰ আপোনালোকৰ ইচ্ছামতে হ'ব ইয়াৰ লগতে আয়ৰ যি পৰিস্থিতিও উন্নতি হ'ব মনত ৰাখিব যে চাকৰি বা বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকক ক্ষতি কৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কতো ইতিবাচকতা আহিব ভাগৰুৱা হোৱাৰ বাবে দুৰ্বল অনুভৱ কৰিব পাৰে এলাহ আৰু অলাখতে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব যদি মূল্যৱান বস্তু বা সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা আছে আজিৰ দিনটোত তেন্তে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকসকলে কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব লগতে এজন বিশেষ বন্ধুক লগ পোৱাৰ আজি সুযোগ থাকিব বুলি কৈছে আপোনালোকৰ ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কত গুৰুত্ব দিয়ক ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব সৰু কথা এটাক লৈ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে কিন্তু অলপ বুজিলে সম্পৰ্কটো ভাল হ'ব এইখিনি সময়ত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সকলো কাম সময়মতে কৰিবলৈ বাবে চেষ্টা কৰক আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই অনুকূল ফলাফল কঢ়িয়াই আনিব আপুনি নিশ্চয়কৈ কৈছে যে এই সময়খিনিত সফলতা লাভ কৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত কিছু এটা প্ৰস্তাৱ পাব পাৰে নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পাৰিবাৰিক পৰিৱেশ দিনটো দ্বিতীয়াৰ্ধত বিশেষ সুখদায়ক আৰু সুষম হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব কিন্তু স্বাস্থ্য ভালে হ'ব কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ সম্পৰ্কীয় যিসকলৰ এটা সমস্যা আছে নিশ্চয়কৈ পৰীক্ষা কৰাব বুলি কৈছে বহাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে ঔষধ পাতি যদি খাই আছে সেইখিনি আপোনালোকে টাইম টেবুল মেইনটেইন কৰক সময়মতে বিশেষকৈ নিজৰ ঔষধ পাতিখিনি আপোনালোকে
খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কোনো আৰ্তজনক সহায় কৰিবলগীয়া হ'ব পাৰে ঘৰৰ বা পৰিয়ালৰ কোনো সদস্যক যেতিয়া আপুনি সহায় কৰিলে আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে অধ্যয়ন কৰিলে বিশেষকৈ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল লাভ কৰিব যেতিয়া কিবা এটা কামত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যেতিয়া ভাল এটা ফলাফল দেখাব কঠোৰ পৰিশ্ৰমৰ যেতিয়া ফল পাব তেতিয়া তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাস অধিক বৃদ্ধি পাব বুলি কৈছে আজি নিজৰ ওপৰত সময় কটোৱাৰ সমান্তৰালকৈ নিজক সময় দিয়াৰ লগতে নিজৰ পৰিয়ালৰ আত্মীয়ৰ লগতো আন্তৰিক সম্পৰ্ক বজাই ৰাখক ভাই ভনীৰ লগত পিতৃ মাতৃৰ সৈতে কোনো ধৰণৰ মত বিৰোধৰ সম্ভাৱনা আছে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব যদি আপোনালোকৰ ঘৰখনৰ সলনি কৰা ঘৰখনৰ মেৰামতি হওক বা কিছুমান পৰিকল্পনা কৰিছে ঘৰখনক লৈ পেলাই কাম কৰাৰ বাবে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক আনৰ পৰামৰ্শখিনি আপোনালোকে শুনিবৰ বাবে চেষ্টা কৰক তৎক্ষণাত আপুনি নিজাববীয়াকৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব গতিকে সকলো পৰামৰ্শখিনি শুনিবৰ বাবে চেষ্টা কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত কিছু প্ৰতিকূলতা আহিব ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত কাম কাজবোৰে আজি কিছু আপোনালোকক বাধাৰ দিব পাৰে কিন্তু এই সময়ত কিন্তু মানসিক চাপ লোৱাতকৈ টেনচন লোৱাতকৈ বিশেষকৈ ধৈৰ্য ধৰি ৰখাটো প্ৰয়োজন আছে আৰু নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি যাব লাগিব চৰকাৰী চাকৰিয়ালসকলে এটা কথা মনত ৰখা উচিত আজি তেওঁলোকে উচ্চপদস্থ বিষয়ৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে তৰ্কৰ পেচাল কৰিব নালাগে কিবা এটা দায়িত্ব দিলে সেই দায়িত্বখিনি নিজৰ বুলি ভাবি আপোনালোকে সম্পাদন কৰক বুলি কৈছে ভাল হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব আৰু সেইখিনি চেষ্টা কৰিব দিনটো দ্বিতীয়ত বহু দিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে আচৰিত স্মৃতিবোৰ সতেজ কৰিব বিশেষকৈ এই সময়খিনিত গ্ৰহৰ যি অৱস্থান অনুকূল হৈ আছে আজি আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰক মানুহৰ লগত টাৰ্মছ ৰাখিব কাৰণ তেওঁলোকৰ পৰা আপুনি অনুকূল ফলাফল পাব ভাল মানুহৰ লগত থাকিব আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব ঘৰৰ আৰামৰ লগত জড়িত কামতো আপোনালোকৰ যি গুৰুত্বপূৰ্ণ অৱদান থাকিব বুলি কৈছে অসাৰ যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক যিকোনো কামত বিশেষকৈ এলেহুৱা হোৱাৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে যাৰ বাবে আপুনি দুখী অনুভৱ কৰিব পাৰে গতিকে এলাহ ভাৱবোৰ মনৰ পৰা খেদিব লাগিব মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে এই সময়ত আবেগেৰে কঢ়িয়াই নিব নালাগে আৰু ব্যৱহাৰিকভাৱে আচৰণ কৰক শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপক আওকাণ কৰাটো সঠিক নহয় বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালী বেয়া দেখিছে বা কিবা এটা বেয়া কামত জড়িত হৈছে বা কিবা এটা নিগেটিভ কিবা দেখিছে সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্ক হ'ব লাগে তেওঁলোকৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে আওকাণ কৰাটো আপোনালোকৰ বাবে সঠিক নহয় বৰ্তমান সময়ত তীক্ষ্ণ দৃষ্টি ৰাখিব ব্যৱসায়ত দিনটো দ্বিতীয়াৰ্ধত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়ত ব্যৱসায়ৰ লগত জড়িত যি সপোন বা কল্পনা আপোনালোকৰ মনত নাথাকক কিয় সেইবোৰ বাস্তৱায়িত কৰাটোৱে এই সময়খিনি উপযুক্ত সময় পৰিকল্পনা আছে সেইখিনি কেনেকৈ কাৰ্যকৰী কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব চাকৰিৰ বাবে চেষ্টা কৰা যুৱকসকলে কিছু ভাল খবৰ পাব পাৰে আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে দিনটো দ্বিতীয়াৰ্ধত যদি সেই সময়তে অৰ্থাৎ এই সমস্যাখিনি এই সময়তে যদি শুধৰোৱা নহয় বা ভাল কৰা নহয় তেন্তে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ভুল বুজাবুজি থাকিলে আপোনালোকৰ সম্পৰ্কত সমস্যা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে অত্যধিক কামৰ বুজাই কিছু লোকক বিশেষকৈ স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে গতিকে সময় জিৰণি লোৱাটো প্ৰয়োজন আছে বৰ্তমান সময়ত তেজৰ লগত জড়িত কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব আজি লগতে বাহনখন সাৱধানে ব্যৱহাৰ কৰিলে উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়ত কৈছে যে সৰু সৰু কথাত মানসিক চাপত পৰাতকৈ শান্ত মনেৰে বিশেষকৈ সমাধান বিচাৰি উলিয়াওক সৰু কথাত বেছিকৈ আপোনালোকে টেনচন লৈ থাকিলে পিছ পৰি যাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত টেনচন লোৱাতকৈ সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ ভালকৈ কৰিব পাৰিব নহলে সেই সৰু কথাবোৰে আপোনালোকক বিশেষকৈ বহুত বেছি অশান্তি দি থাকিব পাৰে আজি বিত্তীয় সম্পৰ্কে বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা সহায় বা সহযোগিতা লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বহুত বেছি ভাল বুলি কৈছে
আজি নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছা পূৰণৰ চেষ্টা কৰক। নিজৰ যি ইচ্ছা আছে সেইখিনি কেনেকৈ সম্পূৰ্ণ পূৰণ কৰিব পাৰি, তাৰ বাবে কি কৰিলে উপকৃত হ'ব, কেনেধৰণৰ ইতিবাচক চিন্তাৰে আগবাঢ়িব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। সলিউশ্যন বিচাৰক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামখিনিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব পাৰিব। সামাজিক আৰু বিশেষকৈ সমাজ সম্পৰ্কীয় কাম কাজত অৰিহণা যোগাই কিছু লোকে নিজৰ যি জনপ্ৰিয়তা বৃদ্ধি কৰিব। আজি কিছু নতুন অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন জ্ঞান অভিজ্ঞতা লাভ কৰিব, কিবা এটা কথা শিকিব, নজনা কথা শিকিব। লগতে পৰিয়ালৰ সদস্যৰ বাবে কিন্তু আপোনালোকৰ আজি চিন্তা থাকিব, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ আয়ৰ যি পৰিস্থিতিও এই সময়ত অতি লেহেমীয়া হ'ব। যদিও কিন্তু প্ৰথম ভাগত আপুনি কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ পাই থাকিব, ছাপোৰ্ট পাই থাকিব, কিন্তু প্ৰলোভনমূলক অফাৰত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। তথাপিও প্ৰতাৰিত হ'ব পাৰে, সাৱধান হ'ব লাগিব বুলি কৈছে। অফিচত শান্তিপূৰ্ণ পৰিৱেশ এটা সৃষ্টি হ'ব। দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ পৰিয়ালৰ সৈতে সুখ আৰু শান্তিপূৰ্ণ সময় কটাব। কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই তৰ্ক পেচালো হ'ব পাৰে ঘৰখনৰ মানুহৰ মাজত। দিনটোৰ প্ৰথম ভাগত সেইখিনি ঠিক হ'ব। শিশু ফালৰ পৰা চলি থকা যিকোনো চিন্তাও আজি কিছু নাইকিয়া হ'ব বুলি কৈছে। বিশেষকৈ বৰ্তমান যি পৰিস্থিতি উন্নতি ঘটিছে, পৰিস্থিতিত বিশেষকৈ নেতিবাচক পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। গতিকে প্ৰব্লেম হৈছে, সমস্যা হৈছে, তাৰ সলিউশ্যন কেনেকৈ বিচাৰিব, কেনেকৈ সমস্যাখিনি সমাধান বিচাৰিব, তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। শান্তিপূৰ্ণভাৱে সেইখিনি চেষ্টা কৰক, নিশ্চিতভাৱে সফল হ'ব। আজি আনক উপদেশ দিয়াতকৈ নিজৰ স্বভাৱ সলনি কৰাই ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত চলি থকা সমস্যাৰ পৰা কিছু সময়ৰ বাবে সকাহ পাব বুলি কৈছে আৰু কামত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিব পাৰিব। আজি নিজৰ আত্মীয় সহায়ত বা পৰিয়ালৰ সহায়তো আপোনালোকৰ বাবে ভাল হ'ব। কিছুমান কাম কাজত সহায় পাব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে আজি অফিচতো বিশেষকৈ কাম কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক সম্পৰ্কত চলি থকা বিশেষকৈ ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিংবোৰে, ভুল বুজাবুজিবোৰে বিশেষকৈ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ এইমৰ ওপৰত গুৰুত্ব দিব লাগে, নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে, নিজৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে। বেছি প্ৰেমৰ ক্ষেত্ৰত জড়িত হ'লেও কিন্তু কিছুমান ক্ষেত্ৰত পিছ পৰি যাব পাৰে। গতিকে সকলো ক্ষেত্ৰতে সমানে গুৰুত্ব দি আগবাঢ়ক বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব। কেৰিয়াৰৰ প্ৰতি আপোনালোকে সচেতন হওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। নিজৰ হেল্থৰ প্ৰব্লেম চলিছে, স্বাস্থ্যৰ প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। সুৰক্ষাৰ নিয়মবোৰ গুৰুত্ব সহকাৰে মানি চলক বুলি কৈছে। এই সময়খিনিত কিন্তু স্বাস্থ্যৰ প্ৰতি অসাৱধান হৈ থাকিলে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাবোৰ বৃদ্ধি পাব পাৰে। মনত ৰাখিব যে আপোনালোকৰ স্বাস্থ্য ভাল হ'লেহে আপুনি কাম কাজ উন্নত ধৰণে বিশেষকৈ সম্পন্ন কৰিব পাৰিব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বুলি কৈছে। অভিজ্ঞ মানুহৰ সংগ পাব। পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান হ'ব। শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান পৰিকল্পনাও ফলপ্ৰসূ হ'ব। কিন্তু হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। ইয়াৰ দ্বাৰা উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। আজি কোনো বিষয়ৰ সন্দৰ্ভত বন্ধু বান্ধৱী বা আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু কথা পাতি থাকোঁতে গালি গালাজ ব্যৱহাৰ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। কাৰোবাৰ ভুল পৰামৰ্শ আপোনালোকক বিভ্ৰান্ত কৰিব পাৰে। গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। কোনো বিষয়ৰ সন্দৰ্ভত বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু কথা পাতি থাকোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰিলে ভাল হ'ব। আজি এই সময়খিনি পাৰিবাৰিক যি সম্পৰ্ক সুখদায়ী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। পুৰণি বন্ধুক লগ পালে উত্তম স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে। বতৰৰ বিৰূপ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। সিংহ ৰাশি জাতক জাতিকাসকলে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং, আৰু আপোনালোকৰ বাবে ভাগ্যশালী ৰং হৈছে বা ভাগ্যৱান ৰং হৈছে 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু দিনটো দ্বিতীয়াৰ্ধত অলপ সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ এটা সমস্যাৰ সমাধান হ'বলৈ গৈ আছে। কিছু ক্ষেত্ৰত নতুন প্ৰয়াস কৰক আৰু নতুন চেষ্টা কৰক। কিছুমান কামৰ বাবে যি পৰিকল্পনা কৰিছে নতুনত্ব আনিবৰ বাবে চেষ্টা কৰক। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা যিকোনো চিন্তাৰ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বা সেইখিনি ক্ষেত্ৰত কিছু সফলতা লাভ কৰিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে কাৰ্যসূচী বনাব পাৰে।
আজি কোনো বিশেষ বিষয়ত আলোচনা কৰি থাকোঁতে কিন্তু নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। কিবা এটা ইম্পৰ্টেণ্ট আপোনালোকে ডিছকাছ কৰিছে, আলোচনা কৰিছে, সেইখিনি ক্ষেত্ৰত কিন্তু বেয়া শব্দ কেতিয়াও ব্যৱহাৰ নকৰিব, নিগেটিভ কথা নক'ব, নহ'লে সৰু বিষয় এটাও কিন্তু ডাঙৰ এটা বিতৰ্কৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কাৰোবাৰ মধ্যস্থতাত বিশেষকৈ আদালতৰ গোচৰ বা সম্পত্তিৰ সম্পৰ্কৰ বিবাদ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। অকলে পৰা নাই, সেইখিনি জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি কিন্তু আপোনালোকৰ দায়িত্ব বাঢ়িব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ। কিন্তু এই সময়ছোৱাত খং আৰু অহংকাৰো পৰিহাৰ কৰিব লাগিব। ব্যৱসায়ত লোৱা সিদ্ধান্তত আৰম্ভণিতে সমস্যা আৰু অসুবিধা হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ আশা কৰা ধৰণৰ লাভ সম্ভৱ নহ'ব পাৰে। কিন্তু আপুনি বহুদিন ধৰি চেষ্টা কৰি থকা কামটো আজি সম্প্ৰসাৰণৰ ইচ্ছাৰ পূৰণ কৰিব পাৰিব। উৎকৃষ্ট কৰ্ম ব্যৱস্থাৰ বাবে নিয়োজিত লোকে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত বৈবাহিক সম্পৰ্কত চলি থকা বিচ্ছিন্নতাক বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ বৈবাহিক সম্পৰ্কত যদি কিবা এটা সমস্যা চলিছে, সেইখিনি আলোচনা মাধ্যমেৰে, বুজাবুজি মাধ্যমেৰে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক, নহ'লে ঘৰৰ ব্যৱস্থাটো বেয়া এটা প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ এই সময়খিনিত আঘাত পোৱাৰ সম্ভাৱনা আছে। গাড়ী মটৰ সাৱধানে ব্যৱহাৰ কৰক, চলাওক বুলি কৈছে। আজি আপুনি বিশেষকৈ দিনটোত দায়িত্ব পালনৰ ক্ষেত্ৰত যথেষ্ট ব্যস্ত থাকিব। নিজৰ দায়িত্বৰ প্ৰতি সচেতন হৈ থাকিব, এক্টিভ হৈ থাকিব। কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়ছোৱাত বিশেষ বন্ধুৰ সহায়ত দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কামো সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আজি কন্যা ৰাশি জাতক জাতিকাসকলে অভিজ্ঞ লোকৰ সৈতে সময় কটালেও আপোনালোকৰ মনোবল আৰু আপোনালোকৰ আত্মবিশ্বাস শক্তিশালী হ'ব। যদি কোনো লেনদেন বা ক্ৰয় বিক্ৰয়ৰ কাম চলি আছে, তেন্তে অতি সাৱধান হওক। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ সৰু ভুল এটাই লোকচানৰ সৃষ্টি কৰিব পাৰে। আজি শহুৱেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ অলপ বেকা হ'লেও কোনো ক্ষতি নহয়। আজি ব্যৱসায়ত দিনটোৰ দ্বিতীয়াৰ্ধত বহুত বেছি কষ্ট আৰু ব্যস্ততা থাকিব বুলি কৈছে। মনত ৰাখিব কন্যা ৰাশি জাতক জাতিকাসকলে আজি কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে আপোনালোকৰ ভাগ্যৰ সলনি হ'ব বুলি কৈছে। পেণ্ডিং পে'মেণ্ট নিশ্চিতভাৱে লাভ কৰা হ'ব। যেতিয়া আপুনি কঠোৰ পৰিশ্ৰম কৰিব, হাৰ্ড ৱৰ্কিং কৰিব, সেইখিনি আপোনালোকক ছাকচেছৰ প্ৰধান আপোনালোকৰ কাৰণ বুলি কৈছে। গতিকে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, কৰ্ম কৰিবলৈ কৈছে। আজি স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত পাৰস্পৰিক যি প্ৰেম বৃদ্ধি পাব। যুৱক যুৱতীসকলে ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত মনোযোগ দিব লাগে। এই সময়খিনিত পদ্ধতিগত ৰুটিন আৰু অভ্যাসৰ ইতিবাচক পৰিৱৰ্তনে আপোনাক ফিট কৰি আৰু সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। যোগাসন কৰিব লাগিব, ব্যায়াম কৰিব লাগিব, এক্সাৰচাইজ কৰক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক, গাড়ী মটৰ চলাওঁতে সতৰ্কতা অৱলম্বন কৰক। নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনি কন্যা ৰাশি যিসকল ছাত্ৰ ছাত্ৰী আছে, নিজৰ পঢ়া শুনাৰ প্ৰতি বহুত বেছি মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে, গুৰুত্ব দিব লাগে বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, এই সময় অনুকূল সময় বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা যিকোনো ক্লান্তিকৰ ৰুটিনৰ পৰা আজি সকাহ পাব। বহু দিনৰ পৰা যদি কিছুমান কাম কাজে বহুত বেছি অশান্তি দি আছিল, কিছুমান আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈছিল বা কামবোৰ পেণ্ডিং হৈছিল, কৰিব পৰা নাছিল, সেইখিনিৰ পৰা আপোনালোকে বিশেষকৈ সকাহ পাব বুলি কৈছে। আজি আপোনালোকৰ ইচ্ছা অনুসৰি দিনটো কটাব। আপোনালোকৰ নিজৰ মনৰ খুচিৰ মতে দিনটো কটাব। লগতে ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় আনন্দটো সময় কটাব পাৰে। যুৱক যুৱতীসকলে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অভিজ্ঞতা সম্পন্ন ব্যক্তি বা অভিভাৱকসকলৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন আপোনালোকে লাভ কৰিব বা তেওঁলোকৰ পৰা ছাপোৰ্ট বিচাৰক। লেনদেনৰ বিষয়ত কিন্তু আজি সাৱধান হ'ব লাগিব। যিকোনো লেনদেনৰ ক্ষেত্ৰতে, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, ঘৰখনতে হওক, টকা পইচাৰ ক্ষেত্ৰতে হওক, সাৱধান হ'ব লাগিব। মুঠৰ ওপৰত লেনদেন যিখিনি কৰিব আজি এই সময়খিনিত কিন্তু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত যি কাম কাজবোৰ সাৱধানে কৰিব লাগিব, বা যিখিনি কাগজ পত্ৰ আছে অতি সাৱধানে ৰাখক বুলি কৈছে বা সাৱধানে কৰক বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। জনা শুনা মানুহৰ পৰা গাইডেঞ্চ লওক বুলি কৈছে। আজি পাৰিবাৰিক বিষয়ত অৰিহণা যোগাওক। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত আপোনাৰ কোনো পৰিকল্পনাৰ সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰিব নালাগে, ক'ব নালাগে, নহ'লে আপোনালোকৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে। মাৰ্কেটিং, কমিশ্যন আদিৰ লগত জড়িত ব্যৱসায়ীসকলে ভাল লাভ পাবলৈ গৈ আছে। নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰ অতি সাৱধানে ৰাখিব লাগে। আজি বিপৰীত লিংগৰ বন্ধুৰ পৰা যুক্তিসংগতৰ দূৰত্ব বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
প্ৰেমৰ সংগীৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু লোকে। গতিকে তুলা ৰাশি জাতক জাতিকসকলে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। কিছু উদ্বিগ্নতাৰ বাবে টোপনি নোহোৱাৰ অভিযোগ থাকিব পাৰে, যাৰ বাবে দিনটো ভাগৰুৱা হৈ থাকিব পাৰে। ধ্যান কৰক। সময় আৰু ধনৰ বাধাৰ বিশেষকৈ বজাই ৰাখি বহুতো অসুবিধাৰ পৰা ৰক্ষা পৰিব। আৱেগিকভাৱে আপুনি অতি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ মনোবল আৰু নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগে। যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে। অতিৰিক্ত কামৰ বোজাৰ বাবে আপোনালোকৰ ব্যক্তিগত কামতো বাধা আহিব পাৰে। গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিব লাগিব। ভূমি সম্পৰ্কীয় বিবাদ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক। শিশুৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধানত অৰিহণা যোগাওক বুলি কৈছে। আজি ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে বুলি কৈছে, কিন্তু অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ পৰা সহায় লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰা সহায় লওক বুলি কৈছে। আগতীয়াকৈ এখন আপোনালোকে আঁচনি বিশেষকৈ বনাই লওক। বিনিয়োগৰ বাবে তালিকা এখন বনাই লওক। ক'ত কেনেকৈ ইনভেষ্ট কৰিলে উপকৃত হ'ব, আগবাঢ়ি যাব, আপুনি সুবিধা লাভ কৰিব। চাকৰিত বিশেষকৈ অসাৱধান হ'ব, কৰ্মৰ ক্ষেত্ৰত অসাৱধান নহ'ব। এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব, নহ'লে আপুনি জ্যেষ্ঠসকলৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ দিনটোৰ দ্বিতীয়াৰ্ধত সময় কটাব লাগিব। তেওঁলোকৰ সৈতে প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অৱহেলা বা দুৰ্বল আৰু ভাগৰুৱাৰ অনুভৱ কৰিব পাৰে। প্ৰথমতে কৈছিলোঁ দিনটো প্ৰথমাৰ্ধত আৰু দ্বিতীয়াৰ্ধত নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু লগতে উপযুক্ত জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। অকণমান সময় উলিয়াই কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, এই সময়ত আপুনি বিনিয়োগৰ দৰে অৰ্থনৈতিক কাম কাজত ব্যস্ত থাকিব আৰু আপুনি আকাংক্ষিত ফলাফল পাব বুলি কৈছে। দীৰ্ঘদিনীয়া যিকোনো চিন্তাৰ পৰা আজি সকাহ পাব। ঘনিষ্ঠ সম্পৰ্ক আহিব আপোনালোকৰ ঘৰলৈ, আত্মীয়সকল আহিব আৰু পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সুখৰ পৰিৱেশ সৃষ্টি কৰিব বুলি কৈছে। কোনো বিবাদ হ'লে বৰ্তমান সময়ত কিন্তু আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতিৰ দ্বাৰা সেইখিনি ক্ষেত্ৰত ঠিক কৰিব পাৰিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব এই সময়ত বিশেষকৈ আপোনালোকৰ নিজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ বন্ধু বান্ধৱী বা আপোনালোকৰ আত্মীয়বৰ্গৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। বন্ধু বান্ধৱীৰ প্ৰভাৱত যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে বিচ্যুতি ঘটাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব, কিন্তু সহায় ল'ব যদি প্ৰব্লেম হৈ আছে। এই সময়খিনিত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত কাম কৰা সময়। কৰ্মচাৰী আৰু সহকৰ্মীসকলে সঠিকভাৱে অৰিহণা যোগাব, যাৰ বাবে উৎপাদন বৃদ্ধি পাব। আজি ব্যৱসায়ী মহিলাসকলে বিশেষকৈ সমন্বয়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অধিক কামৰ বাবে অফিচত অতিৰিক্ত সময় দিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ সহযোগত সকলো কাম কাজ শৃংখলাবদ্ধভাৱে চলি থাকিব আৰু য'ত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠতা বাঢ়িব। অত্যধিক কামৰ বাবে মানসিক আৰু ক্লান্তি থাকিব বুলি কৈছে। শান্তিপূৰ্ণ ঠাইত বা ধ্যানত কিছু সময় কটাওক বুলি কৈছে। আজি শুভ দিন হ'বলৈ গৈছে। আজি আপোনালোকৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকক সহায় কৰিব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা বিশেষকৈ কিছু সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপোনালোকে সকাহ পাব বুলি কৈছে। এই সময়খিনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। বিশেষকৈ কোনো ব্যক্তিৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেইবোৰ পূৰণ কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা কোনো বিশেষ সিদ্ধান্ত লোৱাত অস্বস্তি অনুভৱ কৰিব পাৰে। ব্যৱসায়ত অধিক কামৰ বাবে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত নিজৰ যত্ন লওক বুলি কৈছে। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ বা বিপণন পিছুৱাই দিয়াটো ভাল হ'ব, উপযুক্ত। যিকোনো আঁচনি বা শ্বেয়াৰ আদিত ধন বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। আজি চৰকাৰী কাম কাজ বিশেষকৈ কাম কাজৰ লগত জড়িত ব্যৱসায়ত যথেষ্ট লাভৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সংবেদনশীল হ'ব। পাৰস্পৰিক সম্পৰ্কত ৰোমান্টিক হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ জ্ঞান আৰু ক্ষমতাৰে এটা ডাঙৰ সমস্যাৰ সমাধান কৰিব। ইয়াৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব আৰু আচৰিত ধৰণৰ আত্মবিশ্বাস লাভ কৰিব বুলি কৈছে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে। আজি এই সময়খিনিত এখন তীৰ্থস্থান পৰিদৰ্শন কৰাৰ পৰিকল্পনা হ'ব। বন্ধু বান্ধৱীৰ লগত গুজব বা আড্ডা মাৰি সময় নষ্ট নকৰিব। কেতিয়াবা এলাহৰ বাবে দিনটোৰ কামবোৰ পিছুৱাই দিলে বিশেষকৈ সমস্যা হ'ব পাৰে। কিছুমান মানুহে ঈৰ্ষাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ পিঠিৰ পিছফালে ক্ষতি কৰাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ সপোন বাস্তৱায়িত হ'বলৈ গৈছে। যদিও কিছু বাধা আহিব পাৰে, তথাপিও সেইবোৰ অতিক্ৰম কৰিব পাৰিব। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সমৰ্থন লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ কামত অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়।
পৰিয়ালৰ সদস্যৰ সৈতে অনলাইন শ্বপিং কৰাই আপোনালোকে সময় কটাব। ঘৰখনৰ সুখ আৰু শিথিল পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত মধুৰতা বাঢ়িব। সম্পৰ্কবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সময় দিব লাগিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ডিঙিৰ সংক্ৰমণ, কাহ, চৰ্দিৰ পৰিস্থিতি হ'ব পাৰে। গতিকে যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। হৰ হৰ মহাদেৱ। ধনু ৰাশি, আজি আপুনি কিছু গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আৰু আপুনি ভালদৰে পালন কৰিব। কিবা এটা দায়িত্ব পালে, কিবা এটা কৰ্তব্য যদি আপোনালোকৰ দায়িত্বৰ প্ৰতি বিশেষকৈ সচেতন হয়, নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব। সেইখিনি ক্ষেত্ৰত ছাকচেছ অনুভৱ কৰিব বা ছাকচেছ লাভ কৰিব। আজি প্ৰকৃতিয়ে আপোনালোকক এটা ডাঙৰ সুযোগ দিবলৈ গৈ আছে, কিন্তু সেইবোৰ লাভ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। ঘৰখনৰ সজোৱাৰ পৰিকল্পনা বিবেচনা কৰা হ'ব। ঘৰখনৰ মেৰামতিৰ বাবে, ঘৰখন ডিচিপ্লিনভাৱে আপোনালোকে আগবঢ়াই নিয়াৰ বাবে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু পৰিকল্পনা থাকিব। সেই পৰিকল্পনাখিনি বিবেচনা কৰি আগবাঢ়িব বুলি কৈছে। অতি আত্মবিশ্বাসৰ অনুভৱ আপোনালোকৰ ভিতৰলৈ আহিবলৈ নিদিব। অভাৰ কনফিডেঞ্চত যিকোনো কাম নকৰিব। ল'ৰা ছোৱালীৰ কেৰিয়াৰক লৈ কিছু চিন্তা হ'ব পাৰে। এই সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। বহু সময়ত অতিমাত্ৰা চিন্তাৰ বাবে গুৰুত্বপূৰ্ণ কৃতিত্ব হাতৰ পৰা পিছলি যাব পাৰে। বেছি চিন্তা কৰিলে কিছুমান সুযোগ সুবিধা হাতৰ পৰা যাবগৈ পাৰে। সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক। চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ কৰক। চৰকাৰী ভ্ৰমণৰ বাবে এক কাৰ্যসূচী বনাব পাৰে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। লগতে জীৱনসংগীৰ সৈতে মনোৰঞ্জনমূলক ভ্ৰমণো থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। স্নায়ু টান, বিষৰ সমস্যা বাঢ়িব পাৰে। দিনটোৰ প্ৰথম ভাগত ঔষধতকৈ ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে। আজি মিশ্ৰিত প্ৰভাৱৰ দিন। পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। যদিও সময়ত গুৰুত্ব দিলে সেইখিনি সফলতা লাভ কৰিব। লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোকে ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাভজনক সুযোগ থাকিব। ধ্যান ৰাখিব, দুপৰীয়াৰ পিছত কিছুমান বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সতৰ্ক হৈ থাকিব বুলি কৈছে। কেতিয়াবা এনে লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে। অৱশ্যে ধৈৰ্য আৰু সংযমৰ দ্বাৰা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। মানসিক চাপৰ বাবে ব্যক্তিগত কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত উপযুক্ত গতিবিধি থাকিব। অৱশ্যে কৰ্মচাৰীৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি বুদ্ধিমান ৰূপে সমাধান কৰিব। চৰকাৰী চাকৰিৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়সকলৰ পৰা সহায় পাব। কাৰ্যালয়ৰ পৰিৱেশো সুখদায়ক হ'ব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধত ঘৰখনত সুখদায়ক এটা পৰিৱেশৰ সৃষ্টি হ'ব। ভাল এটা বাতাবৰণ সৃষ্টি হ'ব। বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে, লগ পালে মানসিক চাপৰ পৰা দিনটো আপোনালোকে সকাহ পাব বুলি কৈছে। সংক্ৰমণ, কাহ চৰ্দিৰ সমস্যাৰ বিশেষকৈ আপোনালোকৰ বাঢ়িব পাৰে। একেবাৰে অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। আজি এটা বন্ধ হৈ থকা কামো আপোনালোকে কৰিব পাৰিব। আয়ৰ উৎসৱ পুনৰ আৰম্ভ হ'ব পাৰে। গতিকে আপোনালোকৰ প্ৰচেষ্টা কমি যাবলৈ একেবাৰে নিদিব। কিছুমান মানুহে আপোনালোকৰ কামত হস্তক্ষেপ কৰিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনালোকৰ কাম কাজত কোনো নেতিবাচক প্ৰভাৱ নপৰে। আজি আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস উচ্চ হৈ থাকিব। সন্তানৰ কিবা এটা নেতিবাচক কথাত আপোনালোকৰ মনটো অন্যমনস্ক হৈ থাকিব পাৰে। সৰু সৰু কথাবোৰক আওকাণ কৰক আৰু ৰুটিনখন সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ লগত সময় কটালে তেওঁলোকে সুখী অনুভৱ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ কৰ্মচাৰীসকলৰ যিকোনো অৱহেলাৰ বোজা আপুনি বহন কৰিবলগীয়া হ'ব পাৰে। এই সময়ত লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। চাকৰি কৰা মানুহে নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব লাগে। সম্পূৰ্ণ নিষ্ঠাৰে কৰিব লাগে। প্ৰগতিৰ সুযোগ সৃষ্টি হৈছে। জীৱনসংগী অনুভৱৰ প্ৰতি আজি সন্মান বজাই ৰাখক। বিপৰীত লিংগৰ বন্ধুক লগ পাব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। ঘৰৰ পৰিৱেশো আন্তৰিক কৰি ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ মধ্যভাগত অলপ দুৰ্বল হৈ থাকিব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। আজি মানসিক চাপৰ দৰে কথাৰ পৰা নিজকে আঁতৰাই ৰাখক। যি ধৰণৰ কথাবোৰে আপোনালোকৰ মানসিক টেনশ্যন সৃষ্টি কৰে বা আপোনালোকৰ বিশেষকৈ মানসিকভাৱে আপুনি বহুত বেছি দুৰ্বল অনুভৱ কৰে, সেইখিনি টেনশ্যন বা চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে। ফ্ৰী মাইণ্ডত নিজৰ কামখিনি কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ মকৰ ৰাশি। আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ কাম ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা আৰু আশীৰ্বাদত সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। যদি আপুনি আপোনালোকৰ সময় আৰু শক্তি সঠিকভাৱে আপোনালোকে পৰিচালনা কৰিবলৈ সক্ষম হয়, তেন্তে আকাংক্ষিত সফলতা নিশ্চিত। কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। ধৰ্মীয় ভ্ৰমণ কাৰ্যসূচী বনাব পাৰে। যি এই সময়ত আপুনি নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব।
কোনো কথাতে ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ তৰ্কত নপৰিব। তৰ্কত আপোনালোকে পেচালত বিশেষকৈ জড়িত নহ'ব, নহ'লে সমস্যা হ'ব পাৰে। আজি এই সময়ত আপুনি নিজৰ বাক্য আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়খিনিত কিন্তু সমস্যাবোৰ শান্তিৰে সমাধান কৰক। হঠাতে এনে খৰচ আহিব পাৰে যাৰ বাবে বাজেটত অশান্তি আহিব পাৰে। ব্যৱসায়ত আজি কিছু ভাল লাভৰ সম্ভাৱনা আছে। সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু এই সময়খিনিত কিন্তু আপোনালোকৰ যি মানদণ্ড উৎকৃষ্ট কৰি ৰাখক। ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ কাৰ্যসূচী কৰিব পাৰে। চৰকাৰী প্ৰকল্পবোৰ বিষয়াসকলৰ লগত কথা পাতি থাকোঁতে অতি আৰামদায়ক হোৱাটো গুৰুত্বপূৰ্ণ। কথা পাতোঁতে বিশেষকৈ মধুৰতা বজাই ৰাখক, নৰ্মেলি আপোনালোকে থাকক বুলি কৈছে। আজি কোনো পাৰিবাৰিক সমস্যাক লৈ জীৱনসংগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। কোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। লগে লগে ডাক্তৰৰ পৰা বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ বা ডাক্তৰৰ পৰামৰ্শ বা চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে, ভাল হ'ব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ যি পৰিকল্পনা কৰিছে তেন্তে আজিৰ দিনটো চুক্তি কৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব, বুজাবুজি থাকিব বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকৰ সামাজিক বৃত্ত বাঢ়িব। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত খণ্ডত যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিব লাগে বুলি কৈছে। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক অৱস্থা উন্নতি কৰিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে বুলি কৈছে। মনত হতাশাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় দিনটো দ্বিতীয় ধত, বিশেষকৈ ব্যৱসায়ত চৰকাৰী কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ হ'লে ভাল হ'ব বা কৰিবৰ বাবে চেষ্টা কৰক। যিকোনো লেনদেনৰ ক্ষেত্ৰত নিশ্চিতভাৱে বিলৰ সৈতে কৰক বুলি কৈছে, নহ'লে ধন আবদ্ধ হৈ পৰিব পাৰে। চৰকাৰী বিষয়ত যিকোনো ধৰণৰ গাফিলতি আপোনালোকক বিপদত পেলাব পাৰে। স্বামী স্ত্ৰীৰ বাবে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰখাটো অতিকৈ প্ৰয়োজনীয়। ব্যক্তিগত কথাই পৰিয়ালত সুখ আৰু শান্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা বৰ্তমান সময়ত কিন্তু ল'ব নালাগে। ই আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব, ধ্যান দিব লাগিব বুলি কৈছে। আজি মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অধ্যয়নৰ প্ৰতি যি ধৰণৰ গুৰুত্ব দিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব নোৱাৰিব পাৰে। মনটো বিশেষকৈ আপোনালোকৰ লগ সংগ বা হাঁহি ধেমালিত বিশেষকৈ বা তেনেকুৱা ধৰণৰ খেল ধেমালিৰ ক্ষেত্ৰত আপোনালোকৰ সমনীয়াৰ সৈতে বিশেষকৈ কটাবৰ বাবে চেষ্টা কৰিব বুলি কৈছে। কিন্তু নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো কাম তৎক্ষণাত নকৰিব, ভাবি চিন্তিহে কৰক বুলি কৈছে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি সচেতন হৈ থাকিব। নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব পাৰিব বুলি কৈছে। বিশেষকৈ মাটি গাড়ী ইত্যাদি ক্ৰয় কৰাৰ কিছু লোকৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনালোকৰ বৈজ্ঞানিক চিন্তা আৰু প্ৰগতিৰ ইচ্ছা আপোনালোকক আগুৱাই যোৱাত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পাব। ডাঙৰ মানুহখিনিৰ পৰা আপোনালোকে ছাপোৰ্ট, আপোনালোকে সহায় সহযোগিতা আপোনালোকে লাভ কৰি থাকিব বুলি কৈছে। এই সময়খিনিত যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বাকী আছে, আধৰুৱা হৈছে, তেন্তে সেয়াও আগবঢ়াই নিব পাৰিব বুলি কৈছে। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। কোনো সমস্যা হ'লে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ লোৱাটো সঠিক হ'ব। খৰচ কৰাৰ সময়ত বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। কঠিন পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব। আজি ব্যৱসায়িক কামৰ আয়োজন কৰা হ'ব। টকা পইচাৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব। কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যিকোনো নতুন কামৰ বাবে চেষ্টা কৰাৰ লোকসকলে ভাল কামৰ পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আকৰ্ষণৰ সম্ভাৱনা আছে, যদিও ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়টোত পৰিব পাৰে। আজি কঁকাল বা পেটৰ বিষৰ সমস্যা হ'ব পাৰে। এই সময়ত সাৱধানে গাড়ী চলাব লাগে বুলি কৈছে। আজি গ্ৰহৰ যি অৱস্থান সন্তোষজনক হ'ব। জিৰণি ল'বলৈ ৰুটিনবোৰ কিছু পৰিৱৰ্তন কৰিব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বও বৃদ্ধি পাব। বিশেষকৈ মহিলাসকলে নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰে কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰে। প্ৰকৃতিত সহজতা বজাই ৰাখক আৰু লগতে কিছু নিজৰ বিষয় বিশেষকৈ চিন্তা কৰিবলৈ কিছু সময় দিয়ক। নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰাৰ বাবে চিন্তা কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। এই সময়খিনিত কেতিয়াবা খং আৰু খঙালতাৰ বাবে লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। গতিকে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। ব্যৱসায়িক কাম কাজ বা সেইখিনি ক্ষেত্ৰত ছিষ্টেমত কিছু ধৰণৰ সলনি কৰিব লাগিব বা সলনি হ'ব। নতুন কিবা এটা কৰাৰ বাবে আপোনালোকে প্ৰচেষ্টা চলাব আৰু কিছু পৰিমাণে হ'লেও সফল হ'ব। কিন্তু টকা পইচাৰ সম্পৰ্কীয় বিষয়ত কাকো বেছি বিশ্বাস নকৰিব আৰু নিজৰ প্ৰতি
নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগিব বুলি কৈছে। আজি সম্পত্তিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব। ঘৰৰ পৰিৱেশ আকৌ সুখদায়ক আৰু মৰমেৰে ভৰা হৈ পৰিব। যদি কিবা এটা ভুল বুজাবুজি সেইখিনি ঠিক হ'ব বুলি কৈছে। এই সময়ত কিন্তু নিজৰ কাম বুদ্ধিমানৰূপে কৰক, কাৰণ আৱেগিক হৈ ক্ষতি কৰিব পাৰে। সম্পত্তি সম্পৰ্কে কোনো সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি যাওক। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব। আনক সহায় কৰাৰ সময়ত নিজৰ মনটোক বিশেষকৈ ধৰি ৰাখিব। নিজৰ কামত বাধা আহিব পাৰে বুলি কৈছে। আনৰ বাবে চিন্তা কৰি আপোনালোকৰ নিজৰ ক্ষতি কৰিবলৈ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ভাই ভনীৰ লগত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ বুদ্ধি আৰু বুজাবুজিৰে কাম কৰিলে পৰিস্থিতি উন্নত হ'ব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কাম বহুত হ'ব, কিন্তু কাৰোবাৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ যিকোনো পৰিকল্পনা নষ্ট কৰিব পাৰে। গতিকে আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰিব আৰু নিজৰ ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ক। কাৰ্যালয় পৰিৱেশ শান্ত আৰু শিথিল হ'ব। বৈবাহিক জীৱনত প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো সচেতন হ'ব বুলি কৈছে। কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে নিজৰ স্বাস্থ্যসন্মত বিশেষকৈ যিখিনি আপোনালোকৰ নীতি নিয়ম আছে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। বিশেষকৈ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি, আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু লগতে গুৰুত্বপূৰ্ণ বিষয়ত উপকাৰী আলোচনা হ'ব। মানসিক শান্তি পাবলৈ আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় কটাব লাগে। কাৰোবাক দিয়া ঋণ ঘূৰাই পালে আপুনি সকাহ পাব। পৰিয়ালৰ কোনো সদস্যৰ লগত কিছু মতানৈক্য হ'ব পাৰে। কাৰোবাৰ লগত কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই তৰ্ক পেচাল হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। কথাবোৰ ধৰি নাৰাখিব। এই সময়খিনিত বিশেষকৈ সমস্যাবোৰ শান্তিৰে সমাধান কৰাৰ সময় বুলি কৈছে। কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰাৰ আগতে তাৰ সকলো দিশ বিবেচনা কৰক। অসাৰ কামত কিন্তু সময় নষ্ট নকৰিব। অযথা অপ্ৰয়োজনীয় কামত বিশেষকৈ সময় নষ্ট নকৰিব। সময়খিনি ভাল কামত ইউজ কৰক, ব্যৱহাৰ কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বৰ্তমান ব্যৱসায়িক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত কোনো নতুন কাম বা পৰিকল্পনাত বিশেষকৈ সফল হ'ব পাৰে। অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত হতাশ নহ'ব। কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত অপ্ৰয়োজনীয় তৰ্কত নপৰিব, গতিকে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ যি কামখিনি সেইখিনি ক্ষেত্ৰত নিজৰ নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে। পৰিয়ালৰ সৈতে ভাল সমন্বয় বজাই ৰাখক, নহ'লে ব্যৱস্থাটো অলপ অৱনতি ঘটিব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা থাকিব। আপোনালোকৰ পদ্ধতিগত ৰুটিনে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। বৰ্তমান দিনটোৰ প্ৰথম ভাগত যোগ আৰু ধ্যানক আপোনালোকৰ ৰুটিনৰ অংশ হিচাপে লওক বুলি কৈছে, ভাল হ'ব। দিনটো দ্বিতীয়াৰ্ধলৈ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে অনুকূল বুলি কৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসেৰে সকলো ধৰণৰ সমস্যাৰ পৰা সকাহ পাব। কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে সময়মতে বিশেষকৈ নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ভাল পদ্ধতিৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব আৰু মনৰ যি সিদ্ধান্ত কাম সম্পূৰ্ণ নকৰালৈকে জিৰণি ল'ব নোৱাৰিব বুলি কৈছে। কোনো বিশেষ কামত আনৰ অনুসৰণ কৰা পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপুনি লোৱাৰ সিদ্ধান্তবোৰ অধিক শুদ্ধ হ'ব বুলি কৈছে। এই সময়ত যুৱক যুৱতীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। কম্পিটিশ্যনৰ সময় বৰ্তমান যিহেতু সাহস কিন্তু বজাই ৰাখিব লাগিব, কনফিডেন্স লাগিব। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু আপোনালোকৰ যোগাযোগৰ পৰা অধিক তথ্য লাভ কৰক বুলি কৈছে। চাকৰিত কৈছে যে পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। এই সময়খিনিত বদলিৰ লগত জড়িত কিছু তথ্য পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় গঢ়ি উঠিব। দিনটো দ্বিতীয়াৰ্ধত কোনোবা বিশেষকৈ ভাল লগা ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ ৰুটিন আৰু খাদ্য সঠিকভাৱে ৰাখক। এনে কৰিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। ইতিবাচক শক্তি আপোনালোকৰ ভিতৰত থাকিব বুলি কৈছে। আপোনাৰ ৰুটিন সংগঠিত কৰি ৰাখক, সঠিক কৰি ৰাখক, নিজৰ কামত উৎসৰ্গিত হওক। আপুনি বহুত ভাল ফলাফল পাবলৈ গৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব পাৰে। গতিকে যিমান পাৰে কঠোৰ পৰিশ্ৰম কৰক, হাৰ্ড ৱৰ্কিং কৰক বুলি কৈছে। কোনো বাহিৰৰ মানুহক বিশেষকৈ লগ পাওঁতে আপোনালোকৰ কিন্তু ব্যক্তিগত নিজৰ পাৰ্চনেল কথা কোনো কথা শ্বেয়াৰ নকৰিব, কাৰণ কোনোবাই আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অপব্যৱহাৰ কৰিব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। পৰিয়ালৰ সদস্য আৰু শিশুৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰক। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3।
যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।